বেংক ছেটআপটো ভণ্টিৰ হৈ গ'ল। এইটো চা বেংক ছেটআপ কেনেকুৱা লাগিছে এইটো কোৱা আগত। তই ক'ত ট্ৰাই কৰিছিলি, কেনেকৈ কি কৰিছিলি? তই ফেচবুক কি বাদ দিব লাগিছিলি? হা এতিয়া কাৰ ওচৰত আহিছা তুমি কোৱা? এতিয়া কাৰ ওচৰত আহিছা তুমি? কেনেকৈ লাগিছে এইটো কোৱা আগত? খুব ভাল লাগিছে। দেখিছা, আস্তে আস্তে শেষ হচ্ছে। বুজি পাইছা? সকলে চাওক, ৰিয়েকশ্যন চাওক আপোনাৰ সকলে কিমান খুচি চাওক। এই খুচি তুমি পাইছা? এই খুচি কেতিয়াও পাইছা? হা ভাবাচোন, চকুৰ পৰা কান্দন ওলাই আছে। কেতিয়াবা ভাবিছিলা যে অপূৰ্ব তাতে গ'লে হ'ব? এনে আইডিয়া কৰিছিলা? আমি তো জানং দা সঁচা করি যে তুই পাবো বলিয়ে তোর এটাই আচ্ছা মই আজি যে হল যে কেনেকা লাগছে? খুব ভাল লাগিছে, একদম ধারণার বাইরে নাচতে নাচতে যাবই। বুজি পালে সকলে? বুজি পালে ভণ্টি চা। এতিয়া কোৱা, ই কিমান দিনৰ পৰা ট্ৰাই কৰি আছে তুমি কোৱাচোন? কিমান দিনৰ পৰা ট্ৰাই কৰি আছা? 1 মাস 2 মাস হল বোধহয়। কি ভাবছিলি যে নহ'ব? মই কেন আজকে মানে ভাবছিলাম যে আজকের পরে যদি না হয় তাহলে ভিডিও বানা বন্ধ করে দেব নাকি। শুনিল কথাটো? শুনিল কি কল কথাটো? যদি মোৰ ঘৰত নাহিল হয় আৰু তাৰ কিমান ডলাৰ জমা হৈছে? $44 মই চেক কৰিলোঁ। আৰু এই ডলাৰটো অহা মাহত নহয়, তাৰ ফিৰা মাহত সোমাই যাব। বুজিছা? যেতিয়া আমাৰ সোমাব তেতিয়া কেনেকৈ লাগিব? ফেচবুকৰ পৰা টকা ইনকাম কৰা ইমান সহজ নহয়, সহজ যদি ভাল মানুহ লগ পায়। গাইড যদি ভাল পোৱা পাবা 100%। আজি বুজি পালে? এইটো কথা মনত ৰাখিব সকলোকে। মই কাকো বেয়া নাপাওঁ, মই বিচাৰোঁ সকলোৱে ইনকাম কৰক। বহু মানুহে মোৰ কিছুমান ভিডিঅ' বনায় যে অপূৰ্ব দাই অমুক তমুক হেন তেন হাবি যাবি। মানুহৰ কথা শুনি লাভ নাই। মোৰ পৰা কি পাল আজি ভণ্টিয়ে নিজে ক'ব। তাই খুব ভাল লাগিছে মোক। আৰু লগত কোন কোন আছে তোমাৰ? এইটা আমার দেওর হয় হয়। আর এটা আমার যাও। কি নাম দাদা আপোনাৰ? আপুনি ভাবছিল না হ'ব বুলি ছাকচেছ? হা কেনেকৈ তাৰ বিশ্বাসটো কেনেকৈ পালে? হয় হয়, সি জানে যে অপূৰ্ব তাতে গ'লে ছাকচেছ হ'ব। হা আৰু লগত কোন আছে? কি নাম হয় আপোনাৰ? কি হয় তোমাৰ? দাদা? হা তোমাৰ দাদা হয় না? আপুনি ভাবিছিল যে মোৰ তাতে হ'ব না নাই? এইটো কনফিডেন্স আছে হয় না? কেনেকৈ গম পালোঁ? মানে কিছুমান ইউটিউবৰ পৰা বুজা যায় যে অপূৰ্ব নামটো আগতে শুনিছিলোঁ, কিন্তু মানে আজি আকৌ হাৰ্ডলি বিশ্বাস হৈ গ'ল। আমাৰ এতিয়া আহিলে চল্ভ হ'বই 100%। বুজি পালা? আৰু যদি কিছুমান যদি সমস্যা আছে বেলেগৰ, আহিবা, বেছি টাইম নালাগে। কিমান টাইম লাগিল কোৱাচোন? ট্ৰাই কৰিছোঁ। মেইন কথা কিছুমান ছিষ্টেম জানিব লাগে আপোনালোকক। খালি ইমান মই বহুত এনেকুৱা ডাঙৰ ডাঙৰ মানুহ দেখা পাইছোঁ যিবিলাকে ফেচবুকত কাম কৰে, কিন্তু মোতকৈ 5 বছৰ 6 বছৰ পুৰাণি। নাম নকওঁ, ই যাৰ তাতে গৈছে নাম নক'বা। ছাকচেছ কৰি দিব পাইছে? হা পাইছে? তুমি নাম নক'বা, কাৰ তাতে গৈছে তুমি জানা। তুমি কেইদিন তাতে গৈছা? একদিন ফোনতে ফোনতে? আরো এমনি মানে কি করছং মানে পাত্তা না দেয় আর কি। ফোন করলেও রিসিভ না করে বা হোয়াটসঅ্যাপত মেসেজ করলেও রিপ্লাই না দেয়, কয় সময় নাই কি নাই। কিন্তু এই প্ৰব্লেমটো খালি ঘৰত আহিলে নহয়, হোৱাটছআপত তুমি ক'ব পাৰিব। বুজিছা? তোমাৰ ঘৰত নাগালেণ্ডত ধক ক'ব লগা নাই, আমেৰিকাত ধক, আমেৰিকাৰ পৰা মই ইয়াৰ পৰা কৰি দিলোঁ। বুজি পালে? এই বস্তুটো আপোনালোকে সকলোৱে মনত ৰাখিব। ফেচবুকত কোনো ধৰণৰ প্ৰব্লেম নাই, যিকোনো প্ৰব্লেম হ'লে চল্ভ ইয়াত আছে। এতিয়া তুমি কেনেকৈ কাম কৰিবা কোৱা? একদম মন দিয়ে ভালকৈ কাম কৰা, কাৰণ কি তোমাৰ ইনকাম মই দেখা পালোঁ। কাৰণ যাৰ প্ৰফাইলত ডলাৰ জমা হৈ থাকে সিহে গম পায়। কাৰণ তুমি কিমান কষ্ট কৰিছা মই জানো, তুমি মোক ক'ব নালাগে, আমি বিলাক গম পাওঁ। হয় নহয়? তুমি পে'মেণ্ট কম পোৱা ক'ব লগা নাই, কিন্তু পে'মেণ্ট যে পাবা তুমি ফেচবুকৰ পৰা, তোমাৰ গাঁৱত কিমান মানুহ গম পাব, তোমাৰ কিমান বন্ধু বান্ধৱ জানিব, হিচাপ কৰিছা? আমার গাঁৱতো প্রায় মানুষ একদম জোকে থাকে। জোকাই আছিল। এই জোকানিটা কাৰ কাৰণে বন্ধ হ'ব? এতিয়া কাৰ কাৰণে বন্ধ হ'ব? এতিয়া আৰু জোকাব পাৰিব? যিদিনা পে'মেণ্টটো সময় এটা ভিডিঅ' বনাবা, এটিএমৰ পৰা যেতিয়া পইচা উঠাবা, কি কেনেকৈ ভিডিঅ' বনাবা? কি ক'বা তাতে? খুব আৰু কি ক'বা কোৱা? মনৰ কথা খুলি কেনেকুৱা ক'ব লাগে। আৰু এই ভিডিঅ'টো এই ভণ্টিক যিসকলে কৈছিল, লাজ দিছিল,
এই ভণ্টি ইনকাম কৰিব, ইনকাম হৈ গৈছে আৰু ইনকাম পাই আছে, আৰু অহা মাহত নহয় নেক্সট মাহত ইনকাম কৰিব, তাৰ টকা সোমাইছে ইয়াতে। আপোনালোকে ভাবে কি ভণ্টি কি ইনকাম কৰিব নোৱাৰে, তাৰ সোমাইছে টকা বেংকত, অহা মাহত নহয় তাৰ পিছত মাহত সোমাই যাব। যিসকলে ভাবিছিল যে ভণ্টিজনী পগলা হৈ গৈছে, এনে বেকাৰ গৈছে, যা তা কথা কৈছিল, সেইজন মানুহক দেখাই দিব। এতিয়া আমাৰ পইচা হ'লে ভিডিঅ' বনাবি এতিয়া, কিয় বনাব কচোন? মই কিয় বনাওঁ জানা? মানুহে মোকো কৈছিল পাগল। আজি এই পাগলে মাছ গেলে 70-80 হাজাৰ ইনকাম কৰে, এই মই ইনকাম কৰোঁ, বুজিছা? এতিয়া তুমি নিজে যেতিয়া পে'মেণ্ট পাবা, ঠিক আছে, $25 মই কৰি দিছোঁ, তোমাৰ নেক্সট মাহত নহ'লে তাৰ মাহত সোমাই যাব। তাতে লেখা থাকিব প্ৰচেছিং পেইড, যেই ডেটত পেইড লেখা থাকিব সেই ডেটত টকাটো তোমাৰ সোমাই যাব, সেই ডেটত, বুজি পাইছা? আৰু তাতে তুমি এতিয়া হল্ড যিটো মই কৰিছোঁ সেইটো আৰু কেতিয়া হল্ড তাতে ক্লিক নকৰিবা বেংকত, ঠিক আছে? কোনো ঠাইত ক্লিক নকৰিবা, এইটো পূৰা একদম হৈ গ'ল তোমাৰ, এটা কোনো কাম নাই তাতে। আৰু তোমাৰ ঘৰটো ক'ত? আমাৰ ফকিৰাগ্ৰাম। ফকিৰাগ্ৰাম, হয়। আৰু তোমাৰ প্ৰফাইলটোৰ নাম কোৱা এবাৰ সকলোকে। মালন চৰাই। হয়। আৰু আমাৰ অসমৰ যিবিলাক মোৰ বন্ধু বান্ধৱী যিবিলাক আছে সিহঁতক কি ক'বা? কাৰোবা মানে ফেচবুকৰ কিবা ভুল ঠুল থাকিলে আমাৰ অপূৰ্বনাথ দাদাৰ তাতে আসেন, ভাল কৰি দিব। এই যে মোৰো মানে ভুল হৈছে, ময়ো অনেকজন মানুষের তাতে গেছোঁ, তো মোক ঠিক করে দিবার পাই নাই, তো তোমাগুলো এতে আসেন, মোর তো ঠিক হয়ে গেল। তো এইখিনিয়ে। তো ভণ্টিয়ে বহুত দিনৰ পৰা ট্ৰাই কৰি আছিল যে মোৰ এইটো হ'ব নাই, আজি ফাইনেলি ঠিক হৈ গ'ল। আৰু আপোনালোকৰ যিসকলৰ এনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে, যদি মোৰ ঘৰত যদি আহিব বিচাৰে, মোৰ ঘৰটো হৈছে বহলপুৰ নাটপাৰা, ডিষ্ট্ৰিক্ট ধুবুৰী পৰে, মানে ধুবুৰী আৰু বঙাইগাঁৱৰ বৰ্ডাৰত মোৰ ঘৰ। যদি আপুনি বঙাইগাঁৱৰ পৰা আহে, বঙাইগাঁও শালমাৰা বৈতামী পৰা বহলপুৰ নাটপাৰাত আহি মোৰ নামটো ক'বা যে অপূৰ্বনাথৰ ঘৰ কোনটো, আপোনাক সকলোৱে দেখা দিব। তোমালোকে যে মোৰ ঘৰত আহিছা, কেনেকৈ ওলাইছা ঘৰটো? এই যে কিবা কয় ফুটকিবাড়িৰ মঞ্জিলদা যে আছে, আৰু মানে ওইৰ লগতে আর কি ফোন কৰি যোগাযোগ কৰি এতে আসি পুছিছি, পুছার পাছত মানে বাড়িটা বিচাৰিয়ে পাইলাম। কোনো অসুবিধা হৈছে হাতে? নাই হয়। ঠিক আছে, যিয়ে নহওক আপোনালোকে সকলে যদি কিবা এটা প্ৰব্লেম হয়, আপোনালোকে মোৰ ভিডিঅ'বিলাক চাইও চল্ভ কৰিব পাৰিব, ঠিক আছে? মোৰ যিবিলাক ভিডিঅ' বনাওঁ, মই বেংক ছেটআপৰ বহু ভিডিঅ' বনাওঁ, আৰু মই ডেইলি ঘৰত আজি গোলগঞ্জৰ পৰা মানুহ আহি গ'ল, বৰপেটাৰ পৰা আহি গ'ল, তখন তাৰ আহাতে বহু মানুহ আহি গ'ল। আৰু ডেইলি কমচে মানুহ মোৰ ঘৰত কমচে কম 20 পৰা 30 জন পাৰ ডে কৰি আহে। সেইটো বেছিভাগৰ বেংক ছেটআপ নোৱাৰে কৰিব। বেংক ছেটআপ নকৰাৰ ফলত কি হয়, টকাটোবিলাক নোসোমায়। তোমাৰ যদি বেংক ছেটআপ যদি নহ'লয়, তো তোমাৰতো ডলাৰবিলাক তুমিতো জানা সোমাই আছে, কি হ'ল কচোন? তোমাৰ মনটো কিমান বেয়া লাগিল থাকিলে? বেয়া তো লাগিল হয়। আৰু তোমাক যিবিলাক মানুহে কৈ আছিল তেতিয়া তই ভাবিলি হয় বতে সঁচাই বতে ভাবিছিলি না এনেকৈ যে সিহঁতে বতে সঁচাই কয়, পইচা কেতিয়া ফেচবুক মই নাপাম। কিন্তু ফেচবুকৰ পৰা টকা পোৱা কিমান আনন্দ তুমি গম পাবা সেইদিনাখন, যিদিনাখন তোমাৰ টকাটো বেংকত সোমাব। তোমাৰ এই বেংকত যিখন বেংক মই খুলি দিলোঁ, কি বেংক এইখন? ইউকো বেংক। সেই ইউকো বেংকত যিখন মেছেজ আহিব তাতে লেখা থাকিব ডেটটো, সেই ডেটত পেইড বুলি লেখা থাকিব, হা, ওলাব পাৰিবা। যিয়ে নহওক ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, ভাল লাগিল। আৰু ভণ্টিৰ মনটো বহুত হেপ্পী, বহুত ভাল লাগিল তাৰ মনটো। এতিয়া হেপ্পীতো হা, এতিয়া ভালকৈ ধুনীয়া আছে, ডেইলি ভিডিঅ' বনাবা, কমচে কম 4টা ভিডিঅ' বনাবা ডেইলি, 3টাৰ পৰা 4 ডেইলি বনাবা, ঠিক আছে? আৰু ফটো 4খন পোষ্ট কৰিবা, ঠিক আছে? আৰু ভিডিঅ'টো বেছি দীঘলে নকৰোঁ, আপোনালোকে শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিব।